itu sami zami khabaru nirmal আজি শ্রীকৃষ্ণর সেইজন মনোহর অপূর্ব রূপ আজি নিজর মনতে দেখা পায় আৰু ৰজাই আজি সেইজনে কৃষ্ণক মনৰ ভিতৰতে দেখা পাওঁতে সেইজনে কৃষ্ণকে সদায় তেওঁ ৰমণ কৰি এই মন অকণমানো আৰাম নোলোৱাকৈ মনৰ ভিতৰতে ভগৱন্তৰ ৰূপটোকে একদম ধ্যান কৰোঁতে 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 সমস্ত বিষয় তেওঁ বিৰাম হৈ গ'ল নাইকিয়া হৈ যোৱা গ'ল যেনেদৰে ভগৱন্তই এইখিনি জ্ঞান মোহনৰ যিখিনি কপিল ভগৱন্ত পূৰ্বতে পৃথিৱীত যিখিনি জ্ঞান দিছিল সেইখিনিকে আজি এইজন মলয়াদছ ৰজাৰ বৈধৰ্যই সেইখিনি জ্ঞানকে লৈ এনেদৰে আজি নিজৰ চিন্তা নিজেই আজি সেই জ্ঞানে কৰিছিল বুলি আজি দেৱলীখি নাৰদে প্ৰাচীন বৈকুৱাচলেৰে আমিও সেই জ্ঞানে সেইখিনি জ্ঞান কেতিয়া পাম আজি নহ'ব এই খবৰ তপস্যা কৰিব লাগিব কি তপ কৰিব লাগিব বাৰু আমি নিজৰ সুন্দৰ মনোহৰ ৰূপটোক এৰি নিজৰ বিষয় বাসনাবোৰক এৰি অকণমানটো খোজাহি এবাৰ ভগৱন্তক স্মৰণেৰে চাই তেওঁৰ কথা যেতিয়া আমি দুইখন কাণেৰে ধুনীয়াকৈ শুনাৰ লগে লগে যিবোৰ বাসনা আমাৰ লাহে লাহে হৈ যাব সেই বাসনা কওঁতে যাওঁতে 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 ভগৱন্তৰ ৰূপটো এদিন হৃদয় সৃষ্টি হ'ব আমিও এইটোৱেই সেই ঘূৰ জংঘল নাই এতিয়া আমাৰ কাৰণে বৰ্তমান সময়ত আমাৰ এই তপস্যাস্থলী আমি যিমান যত্নপূৰ্ণ চেষ্টা কৰি এই দুঘণ্টা সময় যদি দিব পাৰোঁ এইগুলো আমাৰ দিশক নিশ্চয় আমাৰ বাসনা নাইকিয়া হৈ এদিন এইজন পৰম ব্ৰহ্ম কৃষ্ণই হৃদয় দৰ্শন দিবই দিব শাস্ত্ৰই বাৰে বাৰে কৈ আছে সেইকাৰণে ভগৱন্তৰ চৰণত আহিলে আমাক একো নালাগে প্ৰভু কোনদিনাখন তোমাক এই নয়ন হালে সাক্ষাৎ দেখা পাম আৰু যদিও দেখা নাপাওঁ প্ৰভু তোমাৰ চৰণত আহি মনৰ যিমানবোৰ আছে সমস্তবোৰ তোমাৰ চৰণত অৰ্পণ কৰিছোঁ তুমি মোক ইয়াৰ পৰা উদ্ধাৰ কৰি
এই যদি ভগৱন্তৰ চৰণত আমি যদি সদায় আগ্ৰহ আৰু মানে ৰখি হৈ তেওঁৰ চৰণত যদি আমি সদায় বন্দন কৰোঁ, নিশ্চয় এদিন এই বাসনাবোৰ সমাপ্ত কৰি এদিন হৃদয়ত শ্ৰীকৃষ্ণই দৰ্শন। সেইকাৰণে ৰূপটো কিয় বৰ্ণন কৰি থাকিব, বাৰে বাৰে কৰি থকা যায়, সেই ৰূপেহে আমাক কি কৰিব, তেতিয়াহে আমাৰ এই নয়নে সেইটোক চালেহে চাওঁতে চাওঁতে সেই ৰূপেহে আমাক হৃদয়ত স্থিতি হ'ব। সেইকাৰণে ধ্যান বৰ্ণনটো যোনে যেনেকৈ যি মুহূৰ্ততে পায়, কেতিয়াবা মন কৰিবচোন নিজৰ ঘৰখনত অকলশৰীয়া ৰুমত বহি লৈ এবাৰ কাৰো লগত একদম মাত বোল নকৰি একান্ত মনে যদি ক'ৰবাত যদি ঘৰৰ ভিতৰতে আছে ভাগৱতী হওক, কোনোবা এখন ধৰ্মগ্ৰন্থ যদি আছে, তাতোকৈ যদি এখন ফটো আছে, খুব ধুনীয়াকৈ চাই চাই তেওঁৰ লগতে কথা পাতো, প্ৰভু তোমাক দেখি মই বৰ ধন্যবাদ হৈছোঁ প্ৰভু। সেইটোকে যদি মনত পেলাই সেই ৰূপটো যদি হৃদয় দেখে, তেতিয়াই পৰিদ্ৰৱিত হৈ ভগৱন্তৰ চৰণত লীন হয়। এই ধ্যান কৰা এই নিয়ম আমি প্ৰত্যেক জেগাত গৈ আমি নাপাম, কিন্তু আমাৰ নিজৰ ৰূপৰ কোঠাৰ ভিতৰত বহিলে আমি নিজে নিজে তাত ধ্যান কৰা হৈছে পৰম সৌভাগ্য। এই আমাৰ পৰম কৰ্তব্য। আহক কৃষ্ণ। আপোনাকো দেখি লাগে হেন সংসাৰ ৰাজা হৈলা চুপ বৈদৰ্ভ ৰাজাৰ জীৱ এৰি স্বামীক শুশ্ৰূষা কৰে কৰিব সমস্ত কৰ্মত দেৱী ভৈলন্ত নিৰাশ কায় মন বাক্য সতি কৰি বিশ্বাস প্ৰতিবাৰ্তা স্বামী তবে বলা বুদ্ধি কৰে অনুদিনে সুচাৰ খাপ এই প্ৰাচীন বহি ৰজা যেতিয়া ৰজাই মনতে যেতিয়া অলপ ধ্যান কৰি কৰি ভগৱন্তক দৰ্শন কৰাৰ লগে লগে নিজকেই পৰম ব্ৰহ্মৰ ৰূপটো দেখা পায়। সঁচা সঁচা যিদিনাখন ভগৱন্তৰ প্ৰেমত লীন হৈ ভগৱন্তৰ ৰূপটোক যদি হৃদয়ত দেখা পোৱা যায়, নিজে নিজে গম পায় যে নিজৰ হাততে সেই 4 হাতখন থকা যেন লাগে। পাবগৈ ই আমাৰ বাসনাবোৰ ক্ষয় হৈ যোৱাৰ পিছত লাহে লাহে অনুভৱ হয়। একদম সঁচা কথা কৈ আছে, একেবাৰে সত্য কথা। এদিনতে নহ'ব। যেতিয়া ভগৱন্তৰ সন্মুখত বহাৰ লগে লগে যিদিনাখন অনুভৱ আহিব যে আপুনিও 4খন হাতেৰে ভগৱন্তক সেৱা কৰা নাছিল, সেইদিনাখনে জানিম ব্ৰহ্ম স্থিতি হ'ল। এনেদৰে আজি সমস্তবোৰ যায় সংসাৰ সমস্তবোৰ এৰি দি আজি ভগৱন্তৰ লগতে বিলীন হোৱা আজি দেখি সেইখন ৰজাৰ বৈৰৱ ৰজাৰ যিবোৰ ৰাজ্যৰ ৰাজভোগ আছিল, তেওঁৰ লগতো পূৰ্বজন্ম পুৰঞ্জনে যিগৰাকী আজি বৈধৱী আহিছিল, তেওঁ আজি কি কৰিল, সমস্তবোৰ ভোগ ত্যাগ কৰি তেওঁৰ স্বামীকে শুশ্ৰূষা কৰি কৰি আজি সেইগৰাকী দেৱীও সমস্ত কৰ্ম বিষয়ৰ প্ৰতি নিৰাশ হৈ কায় মন বাক্যে আজি সত্য বিশ্বাস কৰি তেওঁৰ বুদ্ধিটোৱে তেওঁৰ স্বামী যে ভগৱন্ত এই বুলি সদায় অনুদিনে প্ৰত্যেক মুহূৰ্ততে সেই কুলাচল পৰ্বতত সেই স্থানতে আজি
তেওঁৰ স্বামীকো দিনে ৰাতিয়ে শুশ্ৰূষা কৰিছিল বুলি বৰ্ণন কৰিছে। আজি সেইগৰাকী পত্নীও বোলে কেনেদৰে শৰীৰটো হ'ল কিশোৰ যেনেদৰে গছৰ পাতটো যেতিয়া সৰি পেলাই মাটিত লেতেৰা ফেতেৰা হ'ল ঠিক তেনেদৰে আজি ৰজাৰ পত্নীও সেই স্বামীক অনুদিনে সেৱা কৰোঁতে কৰোঁতে তেওঁৰ শৰীৰটো বুঢ়া হৈ গ'ল, অৰ্থাৎ লেতেৰা ফেতেৰা বিপন্ন হৈ সমস্ত চুলিবোৰ কি হ'ল বোলে চতাধাৰী লাগি গ'ল। যেনেদৰে স্বামীৰ লগত দেৱীখনে প্ৰকাশ কৰি আছে, কিন্তু তাত কি নাই, শলিতাডাল নাই। কাৰণ তেওঁ অতি মৰমৰ প্ৰিয়তম স্বামীয়ে পৰম ব্ৰহ্মৰ লগত তেওঁ বিলীন কৰি তেওঁ কি কৰিল, ব্ৰহ্মৰ লগতে বিলীন হৈ গ'ল। মৰিল বুলি পূৰ্ব জন্ম পুৰঞ্জন ৰজা এই জন্মত স্ত্ৰীৰূপে জন্ম লোৱা বৈদৱী সেইখনে জ্ঞান প্ৰাচীন বৈৰাজা একেবাৰে হোৱা এইকাৰণে নাছিল। সেইজনে ৰজাই তেওঁ কি আসনতে বহি আছিল বুলি বৰ্ণন কৰিছে, স্বস্তিক আসন, অৰ্থাৎ বিলকুল তেওঁৰ দুইখন ভৰিৰ ওপৰত দি তেওঁলোকে তেওঁ ভগৱন্তৰ চৰণত বহি আছিল। আৰু সেইজনে যে তেওঁৰ নিজৰ স্বামী জীয়াই আছে নে নাই এইটো কথাটো গম নাপালে, তেওঁ লৰচৰ হোৱা নাছিল তেওঁৰ প্ৰতি। সেইজনকে তেওঁ আজি অনুদিনে প্ৰত্যেক সময়তে আজি বৈদৱী কি কৰিছিল, তেওঁৰ ৰজাকে তাতে সেৱা সৎকাৰে কি কৰিছিল, আউল পৈচৱ ধৰি আছিল বুলি নাৰদে আজি প্ৰাচীন বৈৰাজা আগত কৈ আছে।
খতকি খাবলা মই থাকিম ৰাজা সমভাৰে এনেদৰে আজি বৈলৱীয়ে শুশ্ৰূষা কৰোঁতে যেতিয়া এদিনাখন সেই নিজৰ স্বামী সেই ভৰি দুখনত লাৰা লগে লগে দেখিল ভৰি দুখনত অকলে মানুহ গৰমত তপ্ত নাছিল আৰু সেইখিনি সময়তে আজি সতীয়ে জানিলে যে তেওঁৰ স্বামী দেহত্যাগ কৰিলে আৰু এই কথাটো জনাৰ লগে লগে আজি ৰজাৰ পত্নী বৈদৱীয়ে আজি মহা দুখত ইমান কান্দিল তেওঁৰ চকুৱেদি আজি কি কৰিল চকু পানীয়ে নেদেখা হ'ল যেনেদৰে এজাক যদি হৰিণে ঘাঁহ খাই থাকোঁতে এটা পোৱালি যদি খাই থাকোঁতে গোটেই সভা যদি গুচি যায়গৈ সি অকলশৰীয়া হ'লে সেই পোৱালিটোৱে যিমান কান্দে ঠিক তেনেদৰে আজি বৈদৱীও তেওঁৰ পতিটো হোৱাৰ কাৰণে তেওঁ আজি তেনেদৰে আজি কি হ'ল কন্দন কৰি হৰি হৰি বুলি তেওঁ নিজৰ কপালকে ভিকাৰে দি আজি মহে থাকলো মোৰ প্ৰতি জমৰ ঘৰলৈ গ'লগৈ বুলি আজি এনেদৰে কান্দন কৰি সেইখন কোণত অকলশৰে আছিল বুলি বৰ্ণনা কৰিছে অৰ্থাৎ এতিয়া লাহে লাহে কি হ'ব এই বুদ্ধিটোৱে যে বুদ্ধিটোত আহিবগৈ এতিয়া কাৰণ বুদ্ধিটো যে স্থিৰৰূপী সেই বুদ্ধিটো এতিয়া জ্ঞানগণ পাব অৰ্থাৎ আমি যে আজি ভাগৱত যে ইমান দৰে আমি সকলোৱে শ্ৰৱণ আৰু কীৰ্তন কৰি আছো নহ'ব এই বুদ্ধিটো বা কোনো দিনাখন হেৰাই নাযায় কিবা কাৰণত যদি এইবাৰ জন্ম যদি গতি নাপাওঁ এই বুদ্ধি আমি য'তেই যেনেকে জন্ম নলওঁ এদিন এইটো বুদ্ধিৰ সমুদি দি সেইজন ভগৱতক চিন্তন কৰিবলৈ দিব যেনেকে আমি অষ্টম অধ্যায় ব্ৰজেন্দ্ৰৰ উপাখ্যানত পাওঁগৈ নহ'ব সেই সৎবুদ্ধি হ'ব কাৰণে বুদ্ধিৰ সৎবুদ্ধি যিদিনাখন উপস্থিত হ'ব সেইদিনাখন আমি কৃষ্ণক আৰাধনা কৰিব পাৰিম এতিয়া আমাৰ বুদ্ধিটো সৎ হোৱাৰ কাৰণে পূৰ্বজন্ম পুণ্য ফলৰ বাবে বুদ্ধিটো সৎ হোৱাৰ কাৰণে ঈশ্বৰৰ চৰণলৈ আমি আহিব পাৰিছোঁ আকৌ এই জন্মত আমি যেতিয়া এই বুদ্ধিটো আৰু সৎ কৰি ভগৱন্তৰ চৰণৰ যাতে প্ৰেৰিত হৈ থাকিলে এইখন বুদ্ধিৰ পৰা কেতিয়া আমাক হেৰাই নাযায় অৰ্থাৎ আমি ২৬টা তত্ত্ব ২০টা তত্ত্ব এৰি হৈ ৪টা তত্ত্ব আমাৰ লগতে ঘূৰি থাকে সাৱধান এই ৪টা তত্ত্বক আমি ঈশ্বৰৰ ওচৰত আমি যদি সদায় অৰ্পণ কৰি থাকোঁ নিশ্চয় এদিনে ৪টা তত্ত্ব এইবোৰ বিনা হৈ ভগৱন্তৰ প্ৰতি প্ৰিয় হৈ যায় সেইদৰে ৪টা তত্ত্ব এটা মন এটা চিত এটা হৈছে বুদ্ধি এটা হৈছে অহংকাৰ বাৰে বাৰে কৈ আছে গীতাত শ্ৰীকৃষ্ণ অৰ্জুনক বুজাই আছে অৰ্জুন তুমি এই ৪টা বস্তু মোৰ চৰণত এৰি দিয়া মোৰ চৰণ আশ্ৰয় কৰি যুদ্ধ কৰা যুদ্ধ কৰিলে তুমি গতি পাবা বুলি সেইটোকে বৰ্ণন কৰি আছে আমিও এইকেইটাকে ভগৱন্তৰ চৰণত সমৰ্পণ কৰি থাকিলেই এদিন সদবুদ্ধি হৈ সদায় যাব পাৰিব এনেদৰে আজি সেই সতীও কি কৰিলে এনেদৰে কন্দন কৰি আছিল বুলি বৰ্ণন কৰিছে হিৰি মুচি হানি কান্দে হাকুলে ব্যাকুলে মহাসুকে ভুলিয়া ৰীলমহি দলে চকু ভৰি লোটকাব হৈ ধাৰাসাৰ দীৰ্ঘ ৰাৱে বৈদ্য ভিগান দয়াবাৰম্বাৰ ত্ৰাজু সংগে বন কয়া কৈক বৈলা
शरण मुबारे हरि उठा उठा प्राणनाथ राजा আজি তেওঁৰ পত্নীয়ে সেইজন তেওঁৰ স্বামী মোহিতলে অৰ্থাৎ তেওঁৰ চৰণৰ তলতে আজি তেওঁৰ পত্নীয়ে আজি ব্যাকুল তাতে কান্দা কুটা কৰি আজি ধাৰা খাই চকুৰ পানী ওলাই তেওঁ কান্দে কান্দে ক'লে এই মোৰ প্ৰাণেশ্বৰ তোমাৰ লগতে মইও বনলৈ আহিছিলো তুমি এতিয়া গুচি গলাগৈ তুমি মোক এই থৈ গলাগৈ উঠা প্ৰভু তুমি এবাৰ সাৰ পাই উঠা আৰু এই পৃথিৱীখনক তুমি অতি সোনকালে ৰক্ষা কৰাৰ বুলি আজি সেই গৰাকী বৈদৱীয়ে তেওঁৰ স্বামী সেই চৰণতে মূৰটো ধুই আজি সেই মৃতকৰ স্বামীজনৰ শৰটোকে দেখি এনেদৰে কি কৰি আছিলে বিনাই বিনাই অকলশৰে কান্দি আছিলে বুলি আজি দেৱঋষি নাৰদে কৈ